নমস্কাৰ এই মুহূৰ্তত দিবলৈ এটা ব্ৰেকিং নিউজ ধুবুৰী জিলাৰ বিলাসীপাৰাত মিয়া মুছলমানক উচ্ছেদ কৰাৰ বিৰুদ্ধে আজিৰ দিনটোতো মুছলমান দল সংগঠনসমূহৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে মিয়া মুছলমানৰ হাল্লা বল অসমৰ 1,40,00,000 মিয়া মুছলমান একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসম কপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে অহা 1 আগষ্ট তাৰিখে ভাৰতৰ ৰাজধানী দিল্লীতো সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ অমানৱীয় আৰু মুছলমান মিয়া লোকৰ ওপৰত যি অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সেই অত্যাচাৰ আৰু মিয়াক উচ্ছেদ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে মুছলমান জাতীয় দল সংগঠনসমূহে মুছলমান লোকৰ এতিয়া হাল্লা বল দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত এতিয়া অসমৰ মিয়া মুছলমান ৰাইজসকল মুছলমান হৈ জন্ম হোৱাটো আমাৰ ভুল নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে মুছলমান ৰাইজে মুছলমানৰ ওপৰত দাদাগিৰি বন্ধ কৰক নহলে অসমৰ ৰাজনীতি স্তব্ধ কৰি দিম বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজধানী দিল্লী কপাব অসমৰ হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত অহা 1 আগষ্ট তাৰিখে মুছলমানৰ প্ৰতিবাদ কপি উঠিব দিল্লী আমি বহি নাথাকো অসমৰ চৰকাৰী ব্যৱস্থাই সম্পূৰ্ণৰূপে বন্ধ কৰি দিম বুলি হুংকাৰ প্ৰদান কৰিছে মিয়া লোকসকলে স্তব্ধ কৰি দিম অসমৰ ৰেলপথ স্তব্ধ কৰি দিম অসমৰ ৰাজপথ সকলো বন্ধ হৈ যাব আমি আৰম্ভ কৰিলে অসম আৰক্ষীয়ে কিন্তু কণ্ট্ৰোল কৰিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছে মিয়া লোকে সংখ্যালঘুৰ ওপৰত যি উচ্ছেদ তাৰ পুনৰ সংস্থাপন হ'বই লাগিব উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন দিবই লাগিব ধুবুৰীৰ বিলাসীপাৰাৰ উচ্ছেদক লৈ এইবাৰ গৰজি উঠিছে মুছলমান জাতীয় দল সংগঠনসমূহে আমচুৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে 16 আৰু 17 জুলাইত দিল্লী কপাব আমচুৱে সমান্তৰালভাৱে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অহা 1 আগষ্ট তাৰিখে হাজাৰ হাজাৰ মিয়া মুছলমান ৰাইজক লগত লৈ ৰাজধানী চহৰ দিল্লী কপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়া লোকৰ ওপৰত যি অত্যাচাৰ কৰিছে সেই অত্যাচাৰ আৰু উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ তৰাৰো হুংকাৰ প্ৰদান কৰিছে মিয়া মুছলমান ৰাইজে উচ্ছেদিত লোকসকল বাংলাদেশী নহয় কংগ্ৰেছে কৰা ভুলৰ সুযোগ গ্ৰহণ কৰি বিজেপিয়ে অত্যাচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু মিয়া মুছলমানৰ কাষত এইবাৰ থিয় দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে যিসকল লোকক উচ্ছেদ কৰিছে বিজেপি চৰকাৰে সেই সকল লোক বাংলাদেশী নহয় তেওঁলোক প্ৰকৃত ভাৰতীয় তেওঁলোক প্ৰকৃত অসমীয়া লোক সেই প্ৰকৃত ভাৰতীয় লোকসকলৰ ওপৰত অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ হিন্দুৰ ভোট বেংকৰ বাবে মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমান হোৱাৰ বাবে সংখ্যালঘু মিয়া মুছলমান ৰাইজক টাৰ্গেট কৰিছে বিজেপিৰ চৰকাৰে ভোট বেংকৰ আখিলাখ হিচাপে মুছলমানক অসাংবিধানিকভাৱে চলাইছে উচ্ছেদ খিলঞ্জীয়াৰ উচ্ছেদক গাপ দিবলৈ এইবাৰ মুছলমান লোকক উচ্ছেদ কৰিছে আদানী আম্বানীক মাটি দিবলৈ এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যেই এইসকল লোক বাংলাদেশী হ'ব নোৱাৰে এইসকল লোক প্ৰকৃত ভাৰতীয় লোক যদিহে এইসকল লোক বাংলাদেশী উচ্ছেদৰ পূৰ্বে প্ৰমাণ কৰি দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাই যদি এইসকল লোক বাংলাদেশী তেন্তে নীতি নিয়মৰ ভিতৰত এই সকল লোকক বাংলাদেশলৈ প্ৰেৰণ কৰক যদি বাংলাদেশী নহয় তেন্তে প্ৰকৃত ভাৰতীয়ৰ ওপৰত এনে অমানৱীয় অত্যাচাৰ আৰু অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই প্ৰতিঘৰ পৰিয়ালক চৰকাৰৰ ফালৰ পৰা অনুদান দিব লাগিব বিজেপি চৰকাৰে উচ্ছেদিত সকলৰ বাবে 500 বিঘা ভূমি প্ৰদান কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিয়ে উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিব লাগিব এইসমূহ দাবী উত্থাপন কৰিছে উচ্ছেদিতৰ বাবে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈক আৰু আনপিনে মুছলমান লোকসকলেও কৰিছে প্ৰতিবাদ অসমৰ প্ৰান্তে প্ৰান্তে মুছলমান লোকসকল এতিয়া ওলাই আহিছে যদি মিয়া মুছলমানৰ ওপৰত উচ্ছেদ বন্ধ নহয় তেন্তে সমগ্ৰ অসম কপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে মিয়া মুছলমান ৰাইজে আনকি ভাৰতৰ ৰাজধানী চহৰ দিল্লী কপাবলৈ এতিয়া সাজু হৈ পৰিছে অসমৰ লাখ লাখ মিয়া
মুছলমান ৰাইজ মিয়াক উচ্ছেদ কৰাৰ সন্দৰ্ভত মানৱ অধিকাৰ আয়োগতো গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰিছে মিয়া লোকসকলে। মুঠতে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া ঘৰত আৰু বহি নাথাকে মিয়া লোকসকলে। নিজৰ প্ৰাপ্য আৰু অধিকাৰ বিচাৰি ৰাজপথত আজিৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে মিয়া